আপোনালোকৰ মাজত আহিছোঁ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ তৰফৰ পৰা। আমাৰ অসমৰ মূল সমস্যা কি? বানপানী। বানপানীৰ সময়ত আমি কেনেকৈ থাকিব লাগে, কি পৰিস্থিতিত থাকিব লাগে, সেই বিষয়ে আমি আলোচনা কৰিম। ধৰক বানপানীৰ আগে আগে আমাৰ কিছুমান কাম কৰণীয় আছে। সেই গছৰ ওপৰত আপুনি বাঁহ বান্ধি থাকিব লাগে, সেইটো কথা নহয়। বানপানীৰ সময়ত আমাৰ যিবোৰ আপোনাৰ মূল্যৱান ডকুমেণ্টছ আছে, যেনেকুৱা মাটি কাগজ পাতি, দলিলবোৰ, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি, তাৰপিছত আধাৰ কাৰ্ড, এনেকুৱা ধৰণৰ কাগজ পাতিবোৰ আমি বানপানী ধুমুহাৰ আগে আগে একগোট কৰি ভালকে এটা জেগাত বান্ধি থব লাগে। আমাৰ ঘৰতো বহুত মানুহ থাকে, আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰো জন্ম প্ৰমাণ পত্ৰ, হয় নে নহয়, এনেকুৱা ধৰণৰ ডকুমেণ্টছ থাকে। গতিকে আমি সেইবোৰ একগোট কৰি ধুনীয়াকে থব লাগে, কাৰণ বেছি বানপানী আহিলে লগতে লৈ যাব যাতে পাৰো, ডকুমেণ্টছ খিনি যাতে কোনো ধৰণৰ ক্ষতি নহয়। আৰু কথা হ'ল, আমাৰতো এই অঞ্চলত বানপানী প্ৰচুৰ, ধুমুহা বতাহ প্ৰচুৰ, হয় নে নহয়। সেই সময়ত কি কৰিব লাগে, ডাঙৰ ডাঙৰ গছ আছে, চব চাৰিওফালে ডাঙৰ ডাঙৰ গছ আছে। এই ধুমুহা বতাহৰ সময়ত আমি গছৰ তলত থাকিব নালাগে। চবৰে ঘৰ আছে বা বজাৰ সমাৰত গ'লে আপোনাৰ বজাৰৰ দোকান আছে, তাতে আমাৰ অফিচবোৰ আছে, হয় নে নহয়, মন্দিৰ আছে, তাৰ ওচৰত আমি থাকিব লাগে, আশ্ৰয় ল'ব লাগে। নহলে গছৰ তলত থাকিলে গছটো বাগৰি পৰি আমি মৃত্যু মুখত পৰিব পাৰো। গছত ঠানি আপোনাৰ হেৰি পৰি গলে আমাৰ অসুবিধা হব পাৰে। এইটো মৰাঠানি, এইটো কি হ'ল আকৌ, এইটো দি কি কৰে আপুনি? হয়, বতাহ আৰু আছে। এইবোৰ বুটলি আপুনি কি কৰে? এইবিলাক বিক্ৰী কৰি মদৰ টোপোলা কিনে, হয় নেকি? আপুনিতো ডাঙৰ মিছা কথা কৈছে ভাই। আপোনাৰ হাতত দা দেখা পাইছে, দা দি কি কৰে আপুনি? যাব হয়, আহিলে মাছৰ পুৰা উজান খাব পাৰে, একদম পানীৰ পৰা ওপৰত আহি মাছ বিলাকে পুৰা নাচি থাকে। টচটোৰে বঢ়িয়াকে এনেকে সন্ধিয়া মাছটোৰ কাৰণে এনেকে জাপ কৰি তাত বহাই আপুনি দিয়া নিদিব এনেকৈ। বেগত কি আছে আপোনাৰ? মাছখিনি দেখুৱাকচোন আপুনি। বেগ লৈ কিয় ফুৰিছে আপুনি? নাই নাই, বেগত আপোনাৰ কি আছে? নাই নাই, বেগত আপোনাৰ কি আছে? বেগত কি আছে? এইটোহে হয় নেকি? হয়, এই মাহটো একবাৰ খালে বিজুলী ঢেৰেকনি কোনফালে আহে, ধুমুহা কোনফালে আহে, গমেই নাপায়। গমেই নাপায়। শুনক, আজিৰ যুগত আপোনালোকৰ গাঁৱত এনেকুৱা মানুহ আছে, যাবৰে ছাৰ কি কৰিছে এইবিলাক? আপোনালোকে এইবিলাক মানুহৰ কাৰণে আপোনালোকে প্ৰশাসনক জনাই দিয়া নাই? আপোনাৰ ঘৰখন অশান্তি হৈছে, আপোনাৰ সমাজখন অশান্তি হৈছে। আপুনি খাওক, ঘৰত বহি ভালকৈ খাওক, মানুহৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়, সেইবিলাক আপুনি লক্ষ্য ৰাখিব লাগিব না। গতিকে এনেকুৱা কাম নকৰিব। এতিয়া আহিছে আমাৰ ঢেৰেকনি। আপুনি মাটিৰ তলত গাঁত খান্দি থাকে ঢেৰেকনিৰ সময়ত, আপুনি দেখোন আৰু মৰিবহে। সেইটো নকৰিব। ঢেৰেকনিৰ সময়ত আমাৰ প্ৰত্যেকৰ হাতে হাতে মোবাইল আছে, হয় নে নহয়? কিছুমানৰ ঘৰত ইনভাৰ্টাৰ আছে, ৱাশ্বিং মেচিন আছে, ফ্ৰিজ আছে, ফেন আছে, টিভি আছে, গিজাৰ আছে, হিটাৰ আছে। এনেকুৱা যেনেকুৱা আমাৰ বৈদ্যুতিক সংযোগ সামগ্ৰী, এইবোৰ সামগ্ৰী আপোনাৰ বজ্ৰপাতৰ সময়ত ইলেক্ট্ৰিক কানেকশ্যনৰ জৰিয়তে ফায়াৰিং হ'ব পাৰে, আপোনাৰ ঘৰখনত জুই লাগিব পাৰে। সেইকাৰণে বজ্ৰপাতৰ সময়ত আমি ঘৰৰ মেইন চুইচটো অফ কৰি দিব লাগে। আমাৰ ইলেক্ট্ৰনিক সামগ্ৰীবিলাক এটা সুসম্পৰ্ক আছে, হয়, বুজি পাইছে এতিয়া। এতিয়া সেই সময়ত আমি বন্ধ কৰি থব লাগে। আপোনাৰ 5 মিনিট 10 মিনিট পিছত আকৌ আপোনালোকে দিব, কিন্তু সেই 5 মিনিট সময়খিনি আপোনাৰ পৰিয়ালৰ কাৰণে আপোনাৰ ভয়ংকৰ বিপদজনক হ'ব পাৰে, মৃত্যুমুখত পৰিব পাৰে। সেই কথাখিনি আপুনি বুজি পাইছে? বুজি পাইছোতো। তাৰমানে ধুমুহা বতাহ বৰষুণ আহিলে আমি ঘৰৰ পৰা ওলাব নালাগে, একদম বুজি পাইছে। কাটিব যোৱাটো আমাৰ ভুল। হয়, বিজুলী ঢেৰেকনি মাৰি প্ৰত্যেক কোন মুহূৰ্তত ক'ত পৰে ঠিক নাই। হয়, ৰাইট। আমি সাৱধানতা অৱলম্বন এয়া বুজি পাইছে। নিজে সাৱধান হ'ব না নাই আপুনি? আমিতো নিজে এতিয়া পুৰা
পুৰা সাৱধান আৰু আপোনাৰ নিজৰটো কৈছে সাৱধান হ'ব নে নাই মইতো পুৰা সাৱধানতা অৱলম্বন কৰি গাঁৱৰ মানুহে